ঢকুৱাখানাৰ DNA ৰিপৰ্ট আহি গৈছে ঢকুৱাখানাৰ DNA ৰিপৰ্ট আহিছে ঘটনাৰ মৃতদেহটো সুনীল গগৈ নহয় NB নিউজে শনিবাৰৰ পৰা যেটো কথা কৈ আছিল সত্য প্ৰমাণিত মৃতদেহটো জাহাংগীৰ হুছেইনৰ NB নিউজৰ বাতৰি সত্য প্ৰমাণিত হৈছে পলাতক অৱস্থাত আছে সুনীল গগৈ এই মুহূৰ্তত পলাতক অৱস্থাত আছে সুনীল গগৈ লখিমপুৰ আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমৰ আগত এই কথা সবিশেষ জনাইছে ঢকুৱাখানাৰ DNA ৰিপৰ্ট ইতিমধ্যে আহি পৰিছে আৰক্ষীৰ হাতত আৰু এই DNA ৰিপৰ্টৰ কথা শনিবাৰে NB নিউজে প্ৰকাশ কৰিছিল যে মৃতদেহটো সুনীল গগৈ নহয় অধিক জানিবলৈ সংযোগ স্থাপন কৰিছো মুখ্য সম্পাদক অতনু ভূঞাৰ সৈতে অতনু ভূঞা এই মুহূৰ্তত ডাঙৰ ব্ৰেকিং নিউজ NB নিউজে শনিবাৰে যি খবৰ দিছিল সেই খবৰ আখৰে আখৰে সত্য প্ৰমাণিত হ'ল কিছু সময় আগতে এই মুহূৰ্তত লখিমপুৰৰ আৰক্ষী অধীক্ষক সংবাদমেলৰ আয়োজন কৰিছে সংবাদমেলত জানিব দিয়া মতে ইতিমধ্যে DNA ৰিপৰ্ট আহি পৰিছে আৰু DNA ৰিপৰ্টত কোৱা হৈছে যে যিটো মুণ্ডহীন মৃতদেহ উদ্ধাৰ কৰা হৈছিল সেইটো জাহাংগীৰ হুছেইনৰ মৃতদেহ ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰ মৃতদেহ SP অৰ্পণা নটৰাজনে এই মুহূৰ্তত সংবাদমেলত এই তথ্য সদৰি কৰিছে ঢকুৱাখানাৰ DNA ৰিপৰ্ট আহি গৈছে আৰু সমগ্ৰ ঘটনাটো এই ধৰণৰ যে মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছত মুণ্ডহীন মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছত সুনীল গগৈৰ পত্নীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল যে তেওঁৰ স্বামীক কোনোবাই হত্যা কৰি পেলাই জ্বলাই দিছে বুলি দিছিল আৰু সেইখিনি সময়তেই এই সমগ্ৰ ঘটনাৰ তদন্ত হৈছিল আৰু একেখিনি সময়তে জাহাংগীৰ সন্ধানহীন অৱস্থাত আছিল এই মুহূৰ্তত খবৰ নতুন ব্ৰেকিং নিউজ আমি ফুল স্ক্ৰীন ব্ৰেকিঙত দিব পাৰোঁ যে লখিমপুৰ আৰক্ষীয়ে এতিয়া সুনীল গগৈৰ বিৰুদ্ধে এটা হত্যাৰ গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যিটো সুনীল গগৈৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীয়ে এটা হত্যাৰ গোচৰ ৰুজু কৰিব যি কথাটো আজি আমি কিছু সময়ৰ আগতে আমাৰ প্ৰতিবেদনত উল্লেখ কৰিছিলোঁ যে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সুনীল গগৈৰ বিৰুদ্ধে হত্যাৰ এটা গোচৰ ৰুজু কৰা হ'ব আজিৰ নিশাৰ ভিতৰতে সুনীল গগৈৰ পত্নী আৰু পুত্ৰক আৰক্ষীয়ে জেৰাৰ বাবে আনিব যে সন্দেহ কৰা হৈছে এই সমগ্ৰ ঘটনাৰ সৈতে জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ সৈতে সুনীল গগৈ পৰিয়ালো জড়িত আছিল সুনীল গগৈৰ পত্নীয়ে এই বিষয়ে জানে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী বাহিনীয়ে কিন্তু সমগ্ৰ ঘটনাটো এনেধৰণৰ আছিল যিদিনা এই ঘটনা সংঘটিত হৈছিল সেই ঘটনা সংঘটিত হোৱাৰ সময়ত সুনীল গগৈ পৰিয়ালৰ ফালৰ পৰা আৰক্ষীক অৱগত কৰাৰ লগতে একাংশ সংবাদ মাধ্যমক ফোন কৰি বাৰে বাৰে কোৱা হৈছিল যে আমাৰ দেউতাক জ্বলাই দিয়া হ'ল আমাৰ দেউতাক হত্যা কৰা হ'ল বা আমাৰ তেখেতক সুনীল গগৈক হত্যা কৰা হ'ল সংবাদ মাধ্যমক আৰক্ষীয়ে জনোৱাৰ পূৰ্বে এই তথ্য জনাইছিল সুনীল গগৈ পৰিয়ালৰ ফালৰ পৰা লগে লগে আৰক্ষীয়ে সমগ্ৰ বিষয়টো সন্দেহ প্ৰকাশ কৰিছিল এই মুহূৰ্তত ফৰেনচিক ৰিপৰ্টৰ তথ্য আহিছে লখিমপুৰৰ আৰক্ষী অধীক্ষকে দাবী কৰিছে লখিমপুৰ আৰক্ষী অধীক্ষকৰ ভাষ্য আমি পোনে পোনে টেলিভিছনৰ স্ক্ৰীণত দেখুৱাবলৈ চেষ্টা চলাওঁ আমি পোনে পোনে যাব বিচাৰিছোঁ লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ ভাষ্য এই মুহূৰ্তত जो इन्वॉल्व हो सकता है गुटे मानव माटी वो थाना तारपिছত पूछताछ और दिस इज द लास्ट स्टेप ऑफ इन्वेस्टिगेशन মানে যেতিয়া গুটে ইনভেস্টিগেশন কমপ্লিট হ'ব আৰু আমি যেতিয়া গুটে প্ৰমাণ পাই যাম এই মানুহ ইনভলভ আছে তেতিয়াই আৰেষ্ট হ'ব গুটে মানৱ মাটা হ'ব থানাত কৰিছিলে 30 তাৰিখৰ দিনা খুব এটা বেলেগ জেগাৰ পৰা কৰিছিলে তেওঁ কৈছে মই যথেষ্ট ভালে আছোঁ ঘৰত খবৰটো দিবি মই আপোনাৰ কাৰণে চিন্তা কৰিব নালাগে এই টেক্সট কৰিছিলে সেই বস্তু ক'ৰ পৰা ফোন আহিছিলে কোন জেগাৰ পৰা আহিছিলে তেনেকৈ 31st কৰিছিলে 31st তো জাহাংগীৰৰ ভাইকে লগত কি কথা পাতিছে এই গোটেই বস্তুটো এতিয়া নতুন কেছৰ তদন্তত আহি যাব আৰু এজ পাৰ আমাৰ টেকনিক্যাল এনালিসিসৰ পৰা 1 জুন 6:30 জাহাংগীৰৰ লাষ্ট লোকেশন আছিলে পিওর মানে আকে পাকে আছিলে ওচৰতে আছিলে এই হত্যাকাণ্ডত তেওঁ অকলে কৰা বুলি আপোনালোকে সন্দেহ কৰিছে নে তেওঁৰ লগত কোনোবা থাকিব পাৰে জাহাংগীৰৰ হত্যাকাণ্ডত লগত আৰু কোনোবা মানুহ আছিল নেকি ধৰি দিছিল বা ইনভলভ আছিল এতিয়া স্পেকুলেশন কৰাটো উচিত নহব এতিয়া নতুন কেছ ৰেজিষ্টাৰ হোৱাৰ পিছত as the investigation progresses বাকি গোটেই বস্তু আমি গম পাই যাম হত্যাকাণ্ডৰ সময়টো আপোনালোকে ইনকুৱাৰী হত্যাকাণ্ডৰ সময়টো কিমান সময়ৰ পৰা কিমানৰ ভিতৰত হৈছে বুলি ভাবে ৰাতি 8:30
পিছত মেবি বিটুইন 8:30 and 1 o'clock. মানে বিষয়জন যে আপোনাৰ ধৰাই দিলে তেওঁ এইটো যিটো ওলাই আছে সেইটো লগত কিবা ৰিলেটেড আছে নেকি যে মোৰ দুজন নাই এতিয়ালৈকে ইনভেষ্টিগেশ্যনত আমি এনেকুৱা একোৱে প্ৰমাণ পোৱা নাই মানে মেডাম জাহাংগীৰক তেখেতে কিয় মানে হত্যা কৰিলে কিবা পাইছে নেকি কিবা পইচা 5 লাখ টকা পাবলগীয়া আছিলে জাহাংগীৰে আমিতো এই বস্তুটো গম পোৱা নাই এইটো যদি এনেকুৱা কিবা পইচা পাবলগীয়া আছে এইটো এতিয়া যেতিয়া তদন্ত আৰম্ভ হ'ব তেতিয়াই গম পাম এতিয়া আৰক্ষীয়ে কিন্তু ডিটেক্ট কৰিছিলে যে আপুনি সেইদিনা ষ্টেটমেণ্ট দিছে আমি চাইছোঁ সুনীল গগৈৰ পৰা তাত যিখিনি আপোনালোকে অন স্পট যিখিনি আপোনালোকে বস্তু পাইছিলে মেটেৰিয়েলছ তাৰ ওপৰতে সুনীল গগৈ বুলি কৈছিলে কাৰণ তেওঁলোকৰ আই উইটনেছ ফেমিলি ফালৰ পৰা প্ৰথম আইডেণ্টিফিকেশ্যন কৰিছে ৰাইট তেওঁক সুনীল গগৈ পুতেক আৰু ভাই আচলতে জড়িত অৱস্থা দেখা চাগে পুৰুষৰ কাৰণে তেওঁলোক কোনো মোটামুটি ঘৰত যিমান মানুহ তেতিয়া আছিলে চবে মানুহ মাতা যাব যিদিনা তেওঁক মুছলিমতে ধৰা পেলালে তেওঁৰ গোটেই এভিডেঞ্চ আছিলে কিন্তু তেওঁ এই কামটো কৰিব পাৰে বা তেওঁ তাত কি ধৰণৰ আচলতে এই ঘটনাটো ঘটিব পাৰে The two incidents are not related. ये तो विजिलेंस और अपनी जिंतु कोता कोई ऐसे तो बेलक कोता ये हमी नूतन जिंतु मर्डर केस और कोता कोई ऐसे ये तो बेलक कोता the two incidents are not related. তাৰ মানে সুনীল গগৈৰ ৱাইফে যিখিনি আগতে পলিচি কৰা আছিল সেই পইচাখিনি পাবৰ কাৰণেই সুনীল গগৈ এইটো পলালে নেকি যাতে যিখিনি পলিচি কৰা আছিল ইঞ্চুৰেঞ্চ কৰা হ'ব পাৰে মেডাম আৰু এটা কথা যে ইতিমধ্যেতো তেওঁলোকে যিটো সৎকাৰ বডি সৎকাৰটো কৰি পেলালে এতিয়া জাহাংগীৰৰ ঘৰত বডি কি দিব কি অৱস্থা পাব মানে তেওঁলোকে সৎকাৰটো কৰি পেলালে সুনীল গগৈ বুলি সৎকাৰ কৰি পেলালে দাহ কৰিলে মানে যিটো ৰীতি নীতি আছে সকামো পাতিলে জাহাংগীৰৰ ঘৰত কি দিয়া হ'ব এতিয়া আমাৰ যোনটো মৰ্টেল ৰিমেইনছ আমি FSLত পঠাইছোঁ এতিয়া আমাৰ কেছৰ এভিডেন্সে হ'ব তো যেতিয়া কেছ অলপমান আগবঢ়াৰ পিছত আমি চাব লাগিব কি কৰা যায় আমাৰ তাত যিমান তাত মানে বোনছ আৰু এইবিলাক এতিয়া আমাৰ তাতে আছে বাট অল নতুন কেতবোৰ আপডেট আহিছে সুনীল গগৈৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে ঢকুৱাখানাত DNA ৰিপৰ্ট আহি গৈছে NB নিউজে যিদৰে কৈছিল হুবহু মিলি গৈছে আমি শনিবাৰে এই কথা কৈছিলোঁ যে মৃতদেহটো সুনীল গগৈ নহয় মৃতদেহটো জাহাংগীৰৰ হায়দৰাবাদে যি ৰিপৰ্ট দিছিল সেই ৰিপৰ্ট আমাৰ আগতীয়াকৈ আমাৰ হাতত আহি পৰিছিল মৃতদেহটো জাহাংগীৰ হুছেইনৰ হত্যা কৰিছিল সুনীল গগৈৰ বিৰুদ্ধে হত্যা গোচৰ ৰুজু কৰিছে আৰু এতিয়া সুনীল গগৈৰ পত্নী সুনীল গগৈৰ পুত্ৰ সোধা পোছা কৰিব আৰক্ষীয়ে যেহেতু হত্যাৰ গোচৰ ৰুজু হৈছে সুনীল গগৈ এতিয়াৰ পৰা বিচাৰিব সুনীল গগৈৰ পত্নীক এতিয়াৰ পৰা জেৰা কৰিব সুনীল গগৈৰ পত্নীক সোধা পোছা কৰিব সুনীল গগৈৰ পুত্ৰকো সোধা পোছা কৰাৰ সম্ভাৱনা আছে লখিমপুৰ আৰক্ষী অধীক্ষকে এই কথা জনাইছে আমি এই সংক্ৰান্তত কিছু সময় পূৰ্বে আপোনালোকক কি কৈছিলোঁ পুনৰবাৰ দেখুৱাইছোঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা